পুৱাৰে পৰা দেখিবলৈ পোৱা গৈছে অন্য দিনাৰ তুলনাত কিছু হ'লেও অলপ গেছ হাম কাটিছে, কিন্তু হ'লেও অহৰ্নিশে নিৰ্গত হৈয়ে আছে। কিন্তু বিশেষজ্ঞৰ দল আজি আহি পোৱাৰ কথা আছে আমেৰিকাৰ পৰা। আৰু মই এতিয়া বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰৰ বিধায়ক অখিল গগৈ বাসগৃহত। আৰু অখিল গগৈয়ে ইয়াৰ তদাৰক কৰি আছে আজি বহুদিন ধৰি। সেই অঞ্চলত যিসকল ৰাইজ আছে সেই ৰাইজৰ দুখ দুৰ্গতাৰ কথা তেখেতে বুজ লৈ আছে। আৰু আমি পোনে পোনে তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম, যিহেতু এতিয়া এটা কথা CMও কৈছিলে বা মুখ্যমন্ত্ৰীগৰাকীয়ে জনাইছিলে যে বিশেষজ্ঞৰ দল আমেৰিকাৰ পৰা আহি উপস্থিত হ'ব আৰু ইয়াত সেই তদাৰক কৰিব, যি ঘটনা সেই ঘটনাৰ তদাৰক কৰিব। ইয়াত আমি বিধায়কগৰাকী আছে শিৱসাগৰৰ, তেখেতৰ পৰা আমি পোনে পোনে জানিবলৈ চেষ্টা কৰিছোঁ। কি ক'ব, আজি 9টা দিন হ'ল, 9টা দিন উকলি যোৱাৰ পিছতো এতিয়ালৈকে ৰোধ হোৱা নাই এই নিৰ্গমন, কিন্তু তাৰ যি দুখ দুৰ্গতি এইখিনি সকলো আপুনি তদাৰক কৰি আছে। আৰু বিশেষজ্ঞৰ দল অহাৰ কথা আছে আমেৰিকাৰ পৰা, কি ক'ব? মানে সঁচাকৈ ONGC ব্যৰ্থ হৈছে। আৰু প্ৰত্যেকজন মানুহ ভটিয়াপাৰাৰ, মানে আমাৰ শিৱসাগৰৰ ভটিয়াপাৰাৰ প্ৰত্যেকজন মানুহৰ টোপনি ক্ষতি কৰি দিছে। যোৱা 9 দিন ধৰি টোপনি ক্ষতি কৰিছে, টেনশ্যন দিছে, যিকোনো সময়তে যিকোনো এটা ঘটনা ঘটিব বুলি মানুহ মানে অস্থিৰ কৰি দিছে ONGCয়ে। আপুনি যদি দিনে ৰাতিয়ে 24 ঘণ্টা যদি একদম এটা বিকট শব্দ হৈ থাকে, 2 কিলোমিটাৰ দূৰলৈকে যদি সেইটো চাউণ্ডত মানুহ কোনো শুব নোৱাৰে, আৰু যিকোনো সময়তে সেইটো বাৰ্ষ্ট হৈ যাব বুলি ভাবি যদি মানুহে টেনশ্যনত থাকিব লাগে, কোন মানুহ হাৰ্ট এটেক হৈ নমৰিব আপুনি কওক? গতিকে এটা ভয়ানক পৰিস্থিতিৰ সৃষ্টি কৰিছে ONGCয়ে। আকৌ বাগজান হ'বলৈ গৈ আছে। মই যোৱা কালি ONGCৰ ইডিক 2 ঘণ্টা, পৰহি 2 ঘণ্টা ধৰি, 2 ঘণ্টা নহয়, আধা ঘণ্টাৰ পৰা 45 মিনিট সময় ধৰি তেওঁক মই কৈ আছোঁ যে সোনকালে আপোনালোকে বাহিৰৰ এক্সপাৰ্ট আনক। ভাৰতবৰ্ষৰ এক্সপাৰ্টে যে, ONGCৰ এক্সপাৰ্টে যে এইটো নিয়ন্ত্ৰণ কৰিব নোৱাৰে, এইটো খাটাং হৈ গৈছে। 4বাৰ 5বাৰ এক্সপেৰিমেণ্ট কৰিছে, প্ৰত্যেকটোতে ব্যৰ্থ হৈছে। গতিকে এই মুহূৰ্তত আমি অতি স্পষ্টকৈ জনাই দিছোঁ, মই অসমৰ মুখ্যমন্ত্ৰীকো কালি জনাইছোঁ, পৰহি জনাইছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া, ONGCয়ে নোৱাৰে, আপুনি চেয়াৰমেনৰ লগত কথা পাতক, বাহিৰৰ পৰা এক্সপাৰ্ট আনিব লাগে। বিদেশী এক্সপাৰ্ট যদি নানে তেতিয়াহ'লে কোনো পধ্যে আমাৰ ইয়াৰ মানুহ নাবাচে। আপোনালোকে চাওক যে সেই অঞ্চলত মই মথাউৰি এটা নতুনকৈ বনাইছিলোঁ, বহুত ডাঙৰকৈ। সেই মথাউৰিটো ভাঙি ছিঙি পেলাইছে এতিয়া গোটেই ডাঙৰ ডাঙৰ গাড়ী গৈ। তাতে নদী প্ৰটেকশ্যনৰ কাৰণে গোটেই ব্যৱস্থা কৰি তাতে মই জিঅ' বেগ লগাইছিলোঁ। সেই অঞ্চলটোৰ পৰা পানী তুলি তুলি এতিয়া সেই জিঅ' বেগবিলাকো খহাই আছে এতিয়া। তো তালৈ যোৱা নেশ্যনেল হাইৱেৰ পৰা ৰাস্তাটো গোটেইটো ভাঙি শেষ কৰিছে, ইমান ডাঙৰ ডাঙৰ গাড়ী আহিছে। তাত নাম আপোনাৰ এটা হেল্থ কেম্প দিছে ONGCয়ে, না এম্বুলেঞ্চ এখন দিছে, না খাবৰ কাৰণে আমাৰ মানুহবিলাকক কিবা ব্যৱস্থা কৰিছে। চব আমি ৰাজ্য চৰকাৰে কৰিছোঁ। 25,000 টকাকৈ এটা ফেমিলিক দিছোঁ, সেইখিনি পইচাও ৰাজ্য চৰকাৰৰ। আমি হেল্থ কেম্প কৰিছোঁ, সেইটোও ৰাজ্য চৰকাৰৰ। এম্বুলেঞ্চ দিছোঁ, সেইটোও ৰাজ্য চৰকাৰৰ। ৰাতি 12টা 1টা বজাত শুব নোৱাৰোঁ, অনবৰতে এটা এম্বুলেঞ্চৰ কথা ভাবি থাকিব লাগে। তাৰপাছত আকৌ আপোনাৰ আপোনাৰ যদি চাই আপুনি, তেওঁলোকে আনকি কি হৈছে যে এই যে আমি যে খাদ্য দি আছোঁ কেম্পবিলাকত মানুহক, সেই খাদ্যৰ কাৰণেও 1 টকাৰ কণ্ট্ৰিবিউশ্যন ONGCৰ পৰা নাই। তাৰমানে তেওঁলোকে আমাৰ পৰা অকল লুণ্ঠন কৰে, সেই অঞ্চলৰ এজনো মানুহক কাম নিদিয়ে। গতিকে এই ONGCক কোনে সদায় এনেকৈ মানি থাকিব? না একো কাম দিয়ে, না কিবা এটা কৰি দিয়ে। আমি বনোৱা ৰাস্তাটো ভাঙে, অনবৰতে মৃত্যুৰ বিভীষিকালৈ জীয়াই থাকিব লাগে। গতিকে এই মুহূৰ্তত কথাটো হ'ল, হয় খাতটো একেবাৰে তাত বন্ধ কৰি দিয়ক, আৰু নহ'লে কিন্তু তাৰ স্থানীয় মানুহবিলাকক চাকৰি দিব লাগিব এবাৰ। আৰু প্ৰত্যেকটো পৰিয়ালক অতি কমেও 20 লাখ টকাকৈ যদি ক্ষতিপূৰণ নিদিয়ে, ONGCৰ সেই খাত বন্ধ কৰি দিয়া হ'ব। এইটো নহ'ব। অতি সোনকালে এতিয়া আমেৰিকান বিশেষজ্ঞ আনে, ৰাছিয়ান বিশেষজ্ঞ আনে, ক'ৰ পৰা বিশেষজ্ঞ, কানাডাত ভাল এক্সপাৰ্ট আছে বুলি শুনিছোঁ, বিশেষজ্ঞ আনি তেওঁলোকে কৈ আছিলে আজিৰ ভিতৰত পাবহি। চাওঁচোন আজিৰ ভিতৰত আজি পাহি নে নাপাহি। মই মানে এতিয়া বিধায়ক কাৰণে সেই আন্দোলনটো কৰা নাই। মানুহৰ যিটো ক্ষোভ, মানুহৰ যিটো খং, এই মুহূৰ্তত আচলতে মই বিধায়ক হৈও আন্দোলন কৰিব লাগে, কিন্তু বিধায়ক অখিল গগৈয়ে সদায় আন্দোলন কৰি থাকে বুলি কয় কাৰণে মই আন্দোলনটো কৰা নাই। নহ'লে কিন্তু এই ONGCক ভাল শিক্ষা দিব লাগে। আৰু দ্বিতীয় কথা, এই কৃষ্ণ আগৰৱালা বুলি যিজন ঠিকাদাৰ, যিজনৰ হাততে হেৰিটো আছে তেল কাৰ্ডটো, তেওঁক অচিৰে গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা কৰিব লাগে। আৰু সেইদিনা মুখ্যমন্ত্ৰীয়ে এই ঘটনাৰ তদন্ত ঘোষণা কৰি গৈছিলে, কিন্তু কোনে তদন্ত কৰিব এতিয়ালৈকে আমি জনা নাই। মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া অচিৰে কোনে এইটো তদন্ত কৰিব। অন্ততঃ মই ভাবোঁ যে চিফ ছেক্ৰেটেৰী লেভেলত এটা তদন্ত হওক। চিফ ছেক্ৰেটেৰীয়ে তদন্ত কৰি কিয় এই ঘটনাটো ঘটিলে, কিয় এতিয়ালৈকে নিয়ন্ত্ৰণ কৰিব পৰা নাই, কিয় ONGCয়ে আমাক এনেকৈ ঠগি আছে, কিয় কৃষ্ণ আগৰৱালাক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা নাই, এই সমগ্ৰ ঘটনাৰ তদন্ত কৰিব লাগে। আৰু আমাৰ গৌৰীসাগৰ আৰু আমাৰ শিৱসাগৰৰ মানুহক এই বিভীষিকাৰ পৰা বচোৱাৰ ব্যৱস্থা কৰিব লাগে।
আৰু এটা কথা, আপুনি আৰু মুখ্যমন্ত্ৰীয়েও একে কথাই কৈছিলে ONGC-ক, কিন্তু তেওঁলোকে এটা প্ৰেছ ৰিলিজ দিয়ে দায়িত্ব সামৰে। এই ক্ষেত্ৰত আপুনি কি মই স্পষ্টকৈ ONGC-ক কৈ দিছিলোঁ, ED-ক CM-Dক তেওঁলোকক স্পষ্টকৈ কৈ দিছিলোঁ যে ৰাতিপুৱা এবাৰ গধূলি এবাৰ প্ৰেছ ব্ৰিফ কৰিব লাগিব, সাংবাদিকক জনাব লাগিব কি হৈ আছে। কিন্তু এতিয়ালৈকে অকল ৰিলিজটোহে দিয়ে, তেওঁলোকে সাংবাদিকৰ সন্মুখত কথাটো পাতিবলৈ নাই। কাৰণ তেওঁলোকে কথা লুকুৱাই, তেওঁলোকৰ হাতত কোনো নিয়ন্ত্ৰণ ব্যৱস্থা নাই, তেওঁলোকে একো কৰিব পৰা নাই। খং উঠি উঠি মানুহৰ গৈ আছে, যিকোনো সময়তে মানুহৰ খঙে আউটব্ৰাষ্ট হ'ব পাৰে। সেইকাৰণে মই ONGC-ক বাৰম্বাৰ কৈ আছোঁ যে অচিৰে বিদেশী বিশেষজ্ঞ আনি বচোৱাৰ ব্যৱস্থা কৰিব লাগে। দ্বিতীয় বাগজান যদি কৰিব খোজে, এইটো কিন্তু মনত ৰাখিব শিৱসাগৰ আৰু ইয়াৰ MLA অখিল গগৈ, কিন্তু সুদাই নেৰিম ONGC-ক কাম কাজ সমগ্ৰ উজনি অসমত বন্ধ কৰি দিম, এইটো কিন্তু সাৱধান বাণী শুনাই দিছোঁ। হয়, মনোজ দত্ত, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এয়া আছিল মনোজ দত্তৰ সৈতে শিৱসাগৰ বিধায়ক অখিল গগৈ। আৰু অখিল গগৈয়ে যথেষ্ট ক্ষোভ প্ৰকাশ কৰিছে, ONGC-ৰ বিৰুদ্ধে তেওঁ বিভিন্ন ধৰণৰ অভিযোগ উত্থাপন কৰিছে। আৰু আমি ইতিমধ্যে দৰ্শকসকলক জনাইছোঁ যে আজি শিৱসাগৰত উপস্থিত হ'ব আমেৰিকাৰ বিশেষজ্ঞৰ দল, আৰু কাইলৈৰ পৰা বিশেষজ্ঞৰ দলে তেওঁলোকৰ অভিযান আৰম্ভ কৰাৰ সম্ভাৱনা আছে।